हेलो गाइस সকলোকে স্বাগতম জানাইছো মোৰ এই ভিডিঅ' তৰফৰ পৰা আজি মই আকৌ আপোনালোকৰ ওচৰত লৈ আহিছো এটা নতুন বিষয় আসলতে মোৰ কাৰণে নতুন বিষয় এটো আপোনালোকৰ কাৰণে নতুন নহব পাৰে কাৰণ মই আসলতে কেতিয়াও ভাবা নাছিলো কেতিয়াও মই চিন্তা কৰা নাছিলো যে ইউটিউব বা ফেসবুকত কাম কৰিলে যে বেলেগৰ কোনো এটা ফুটেজ ভিডিঅ' সৰু 1-2 সেকেন্ডৰ হওক বা 10 সেকেন্ডৰ হওক ভিডিঅ' ফুটেজ এটা আপলোড কৰিলে যে সেই ভিডিঅ'টোৰ কাৰণে চেনেল এখন হয়তো ডিমনিটাইজেশন হ'ব পাৰে বা ৰিলস কন্টেন্টত পৰিণত হ'ব পাৰে বা কপিৰাইট ক্লাইম বা স্ট্ৰাইক আহিব পাৰে এনেকুৱা কথা আসলতে মই ভবা নাছিলো যাৰ কাৰণে আজি প্ৰায় 3টা বছৰ ইউটিউব বা ফেসবুকত মই কাম কৰি আছো কিন্তু ইউটিউবত মোৰ প্ৰায় 6000 মান সাবস্ক্ৰাইবাৰ অৰ্জন কৰি আজি প্ৰায় 1 বছৰ মান আগত মোৰ ইউটিউব চেনেলখন মনিটাইজেশনৰ কাৰণে অপচন আহে যিখিনি ক্ৰাইটেৰিয়া থাকে সেই ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰো কিন্তু ফুলফিল কৰাৰ পাছতো মোৰ চেনেলখন মনিটাইজেশন কৰিব পৰা নাছিলো একমাত্ৰ ৰিজন এটাই কাৰণ বেলেগৰ এটা ফুটেজ প্ৰায় 20 সেকেন্ড মান হ'ব হেতু 20 সেকেন্ডৰ এটা ভিডিঅ' আছিল এই ভিডিঅ'টো মই ইনষ্টাগ্ৰামৰ পৰা ডাউনলোড কৰিছিলো আৰু সেই ভিডিঅ'টো মোৰ ইউটিউব চেনেলখনত আপলোড কৰা আছিল আৰু সেই ভিডিঅ'টো সৰ্বোচ্চ ভিউ মাৰিছিল আৰু সেই ভিডিঅ'ৰ কাৰণে মোৰ চেনেলখন ডিমনিটাইজেশন কৰি দিয়ে বা ৰিলস কন্টেন্টত পৰিণত হৈ যায় সো আপোনালোকে কেতিয়াও এনেকুৱা ভুল নকৰিব যাতে বেলেগৰ কোনো কন্টেন্ট ইউজ নকৰে কাৰণ বেলেগৰ কন্টেন্ট ইউজ কৰিলে বা বেলেগৰ কোনো ডুপ্লিকেট ফটোই হোক বা ভিডিঅ'ই হোক যদি আপোনালোকে আনি যদি নিজৰ চেনেলখনত আপলোড কৰে তেতিয়াহলে আপোনালোকে আশা বন্ধ কৰি দিয়ক যে এইখন চেনেলৰ পৰা যেন কিবা এটা টকা উপাৰ্জন কৰিব পাৰিব বা এই চেনেলখন যে মনিটাইজেশন কৰিব পাৰিব সো আজি মোৰ বাস্তৱ মোৰ প্ৰেক্টিকেল লাইফত মই এইখিনি প্ৰবলেম পাইছো সেইকাৰণে আপোনালোকক জনাইছো আপোনালোকে কেতিয়াও এই ভুলখন নকৰিব সো আজিৰ এই ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগে তেতিয়া লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব